হাই ফ্ৰেন্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজিৰ 1 নম্বৰ পোষ্টটো হৈছে ভেকেঞ্চি ৰিকুৱেষ্ট ফৰ এ ৰেপুটেড টু হুইলাৰ ডিলাৰশ্বিপ এট গুৱাহাটী। এই পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটীত থকা এটা ৰেপুটেড টু হুইলাৰ ডিলাৰশ্বিপৰ ফালৰ পৰা। ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো হৈছে টেলিকলাৰ, সেকেন্ড পোষ্টটো হৈছে কাস্টমাৰ ৰিলেশনশ্বিপ এক্সিকিউটিভ, ইয়াৰ পিছতে আছে বেক অফিচ এক্সিকিউটিভ আৰু ডিলাৰ সেলছ এক্সিকিউটিভ। টোটেল 4টা পোষ্ট মুকলি কৰা হৈছে। এক্সপিৰিয়েন্স বিচাৰিছে 1 পৰা 2 বছৰ। ফ্ৰেছাৰ সকলেও এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব। যোনসকলৰ এতিয়ালৈকে কোনো ধৰণৰ এক্সপিৰিয়েন্স হোৱা নাই, সেই সকল কেণ্ডিডেটেও যদি বিচাৰে এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰিব পাৰে। ইয়াতে মেইল দিয়া হৈছে ইচ্ছুক প্ৰাৰ্থীসকলে। ইয়াতে যোনটো মেইল দিছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াতে 3টাকৈ কন্টেক্ট নম্বৰ দিয়া হৈছে। এই নম্বৰ কেইটাত যোগাযোগ কৰি পোষ্ট কেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। লগতে হোৱাটছএপৰ যোগেৰে এই নম্বৰ কেইটাতে আপোনালোকৰ আপডেটেড বায়োডাটা সেন্ড কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। যদি পোষ্ট কেইটা শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে যি 2 নম্বৰ পোষ্টটো হৈছে সুহানী মটৰ্ছ গুৱাহাটী বাজাজ শ্বৰুমৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। বহুকেইটা পোষ্ট মুকলি কৰা হৈছে। পোষ্টটো মুকলি কৰিছে সুহানী মটৰ্ছ গুৱাহাটীত, যোনটো বাজাজৰ শ্বৰুম আছে তাতে পোষ্ট মুকলি কৰিছে। বহুকেইটা পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো হৈছে সেলছ এক্সিকিউটিভ, ইয়াৰ পিছতে আছে সেলছ টিম লিডাৰ, ডেলিভাৰী ইনচাৰ্জ, CRE, ৰিটেল ফাইনেন্স কোঅৰ্ডিনেটৰ, সাৰ্ভিস এডভাইজৰ আৰু পাৰ্টছ ইনচাৰ্জ টেকনিচিয়ান। তো এই পোষ্টসমূহ মুকলি কৰা হৈছে। যদি পোষ্টসমূহৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লগতে 2টাকৈ কন্টেক্ট নম্বৰ দিয়া হৈছে 7099050049, আনটো হৈছে 8471826511। এই নম্বৰ দুটাত যোগাযোগ কৰি পোষ্ট কেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 20 আগষ্টলৈকে। পোষ্ট কেইটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 3 নম্বৰ পোষ্টটো হৈছে হোটেল জব ভেকেঞ্চি। হোটেলৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে। বহুতে হোটেলৰ পোষ্ট বিচাৰি থাকে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াতে প্ৰথমৰ পোষ্টটো হৈছে ফ্ৰণ্ট অফিচ মেনেজাৰ, সেকেন্ড পোষ্টটো হৈছে এডমিন একাউণ্টছ এছিষ্টেণ্ট, ইয়াৰ পিছতে আছে হাউচকিপিং বয়, সিকিউৰিটি ৰুম ড্ৰাইভাৰ আৰু ৱেটাৰ। জব লোকেশ্যন হৈছে মঙলদৈত এই পোষ্ট কেইটা মুকলি কৰিছে। যদি পোষ্ট কেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয় ইয়াতে যোন 2টা কন্টেক্ট নম্বৰ দিয়া হৈছে তাতে যোগাযোগ কৰি পোষ্ট কেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। 7635997901, আনটো হৈছে 8638778580। এই নম্বৰ কেইটাত যোগাযোগ কৰি পোষ্ট কেইটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। পোষ্ট কেইটাৰ লাষ্ট ডেট মেনশ্যন কৰা হোৱা নাই। যদি পোষ্ট কেইটা শৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 4 নম্বৰ পোষ্টটো হৈছে সেলছমেন ৰিকুৱেষ্ট মেইল ফৰ ৰেপুটেড নোটবুক ব্ৰেণ্ড ফৰ গুৱাহাটী মাৰ্কেট। গুৱাহাটীত মাৰ্কেটত থকা এটা ৰেপুটেড নোটবুক ব্ৰেণ্ডৰ ফালৰ পৰা সেলছমেনৰ বিভাগত পোষ্ট মুকলি কৰিছে। ইয়াৰ কাৰণে অনলি পুৰুষ কেণ্ডিডেট বিচৰা হৈছে। চেলাৰী 13,000 পৰা 15,000 টকা প্ৰতিমাহে দিয়া হ'ব। ইয়াৰ লগতে DA ইনচেন্টিভ পাই যাব। 2 হুইলাৰ এণ্ড 2 পৰা 3 বছৰ এক্সপিৰিয়েন্স ইন সেলছৰ ওপৰত যোনসকলৰ 2 পৰা 3 বছৰ এক্সপিৰিয়েন্স আছে তেওঁলোকক প্ৰিপেড দিয়া হ'ব। এই পোষ্টৰ কাৰণে যদি আবেদন কৰিব বিচাৰে 2 চকীয়া বাহন থাকিব লাগিব। ফ্ৰেছাৰ মি অলছো এপ্লাই। যোনসকল ফ্ৰেছাৰ কেণ্ডিডেট, যোনসকলৰ কোনো ধৰণৰ এক্সপিৰিয়েন্স নাই, সেই সকল কেণ্ডিডেটেও আবেদন কৰিব পাৰিব। পোষ্টটোৰ কাৰণে যদি ইণ্টাৰেষ্টেড হয় ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি দিব। আৰু যোনটো ইয়াতে হোৱাটছএপ নম্বৰ দিয়া হৈছে 8876518252, এই নম্বৰটোৰ যোগেৰে হোৱাটছএপতে আপোনালোকৰ
আপডেটেড ৰিজিউমখন সেন্ড কৰিও পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 20 আগষ্টলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব ইয়াৰ পিছতে আজি 5 নম্বৰ পোষ্টটো হৈছে urgently request for a new restaurant in Guwahati গুৱাহাটী এখন নতুন ৰেষ্টুৰেণ্টৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো হৈছে মেনেজাৰ সেকেন্ড পোষ্টটো হৈছে ৰেষ্টুৰেণ্ট কেপ্টেইন আৰু 3 নম্বৰ পোষ্টটো হৈছে সাৰ্ভিস বয় দুটা পোষ্ট মুকলি কৰিছে এক্সপেৰিয়েন্স ক্যান্ডিডেট উইল বি প্ৰিফেৰেবল এক্সপেৰিয়েন্স থকা ক্যান্ডিডেট সকলে প্ৰিফেৰেবল পাই যাব যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা যোনটো WhatsApp নম্বৰ দিয়া হৈছে 8822301699 এই নম্বৰটো যোগেৰে WhatsAppত আপোনালোকৰ আপডেটেড CVখন সেন্ড কৰি দিব টাইমিং দিয়া হৈছে আগবেলা 10 বজাৰ পৰা আবেলি 2 বজাৰ ভিতৰত আপোনালোকে এই নম্বৰটো উপলব্ধ পাব এই সময়খিনিৰ ভিতৰত আপোনালোকৰ CVখন সেন্ড কৰিব যদি পোষ্ট কেটা শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ লাষ্ট ডেটটো মেনশন কৰা হোৱা নাই যদি আপোনালোকে যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব ইয়াৰ পিছতে আজি 6 নম্বৰ পোষ্টটো হৈছে উত্তৰায়ণ গ্ৰুপ গুৱাহাটী ফালৰ পৰা পোষ্ট মুকলি কৰিছে লুকিং ফৰ ৰিটায়াৰ্ড লৰ্ড মণ্ডল ফৰ এ গুৱাহাটী বেছ কনষ্ট্ৰাকচন কোম্পানী তো পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী বেছ কনষ্ট্ৰাকচন কোম্পানী ফালৰ পৰা যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 22 আগষ্টলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি 7 নম্বৰ পোষ্টটো হৈছে সুৰক্ষা ইণ্ডিয়া আৰ্জেন্টলি নিডছ ফিচাৰ ক্যান্ডিডেট ইন গুৱাহাটী অফিচ সুৰক্ষা ইণ্ডিয়া ফালৰ পৰা আৰ্জেন্টলি পোষ্ট মুকলি কৰা হৈছে ফিচাৰ ক্যান্ডিডেট সকলৰ কাৰণে পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী অফিচত প্ৰথমৰ পোষ্টটো হৈছে টেলিকলাৰ কুম অফিচ এক্সিকিউটিভ ইয়াৰ কাৰণে ফিমেল ক্যান্ডিডেট বিচাৰিছে আৰু যদি ফিমেল ক্যান্ডিডেট সকলে আবেদন কৰে তেওঁলোকক প্ৰিফেয়াৰটো দিয়া হ'ব প্লাস মাস এবে ল্যাপটপ থাকিব লাগিব সেকেন্ড পোষ্টটো হৈছে সেলস এক্সিকিউটিভ ইয়াৰ কাৰণে 2 হুইলাৰ বিচৰা হৈছে তাৰ পিছতে পোষ্ট আছে পিকআপ ডেলিভাৰী এক্সিকিউটিভ ইয়াৰ কাৰণে 2 চকীয়া বাহন থাকিব লাগিব তাৰ পিছতে পোষ্ট আছে অফিস বয় ইয়াৰ কাৰণে স্যালাৰি প্লাস ৰিটায়াৰমেন্ট বেনিফিট প্লাস লিভ প্লাস পিএফ প্লাস এসআইসি স্যালাৰি দিয়া হ'ব ৰিটায়াৰমেন্টৰ বেনিফিট যিমানখিনি আছে গোটেইখিনি দিয়া হ'ব প্লাস লিভ প্লাস পিএফ প্ৰভিডেন্ট ফাণ্ড ইন্সুৰেন্স আৰু এসআইসি ইন্সুৰেন্স দিয়া হ'ব যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু এটা কন্টাক্ট নম্বৰ দিয়া হৈছে 7099017537 এই নম্বৰটোত যোগাযোগ কৰি পোষ্ট কেটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব পোষ্ট কেটাৰ লাষ্ট ডেট মেনশন কৰা হোৱা নাই যদি পোষ্ট কেটা শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি 8 নম্বৰ পোষ্টটো হৈছে ওয়ান্টেড ফৰ গুৱাহাটী সাইকিয়াট্ৰিক হস্পিটেল তো সাইকিয়াট্ৰিক হস্পিটেলৰ ফালৰ পৰা গুৱাহাটীত পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো হৈছে এএনএম নাৰ্ছ আৰু সেকেন্ড পোষ্টটো হৈছে মেল ফাৰ্মাসী ডিসপেন্সাৰ উইথ কম্পিউটাৰ স্কিল তো সেকেন্ড পোষ্টৰ কাৰণে কম্পিউটাৰ স্কিল বিচৰা হৈছে যদি পোষ্টটোৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা যোনটো WhatsApp নম্বৰ দিয়া হৈছে 9864017696 এই নম্বৰটো যোগেৰে WhatsAppতে আপোনালোকৰ আপডেটেড CVখন সেন্ড কৰি দিব পোষ্ট কেটাৰ লাষ্ট ডেট 20 আগষ্টলৈকে দিয়া হৈছে যদি পোষ্ট কেটা শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 9 নম্বৰ শেষৰ পোষ্টটো হৈছে ৰিকুৱেষ্ট ক্যান্ডিডেট ফৰ একাউন্টছ ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিকম আৰু এমকম বিচাৰিছে পোষ্টটো মুকলি কৰা হৈছে একাউন্টছৰ বিভাগত সব লোকেশন হৈছে গুৱাহাটী নো এপ্লিকেশন ফিজ পোষ্টটো আবেদন কৰাৰ বাবদ কোনো ধৰণৰ এপ্লিকেশন ফিজ পে কৰিব নালাগে
যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি দিব আৰু এটা কন্টাক্ট নম্বৰ দিয়া হৈছে 9707786186 এই নম্বৰটোত যোগাযোগ কৰি পোষ্টৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 20 আগষ্টলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি কিবা ফিজ পে কৰিব লাগে বুলি কয় বা টকা পে কৰিবলৈ কয় আপোনালোকে 1 টকাও পে নকৰিব আমাৰ চেনেলত যদি আপুনি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ প্ৰাইভেট জবৰ আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ'ৰ সৈতে লগ পাম কালিলৈ